Hi guys, welcome to my YouTube channel Noren Gogoi Pig Farm. আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ। চাওক মই গাহৰিক কেনেদৰে দানা খুৱাইছোঁ, কেনেদৰে সিজাইছোঁ চাওক। এয়া আপোনালোকক দেখুৱাইছোঁ মই ধুনীয়াকৈ দানাখিনি সিজাই আছোঁ। কল পচলা কাটি তাতে চাউল ৰাইচ পলিচ দি দানা সিজাই আছোঁ আৰু গাহৰিক এনেদৰে দানা খুৱাই আছোঁ। তাকে আপোনালোকলৈও অকণমান শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। বহুত দিন ভিডিঅ' দিয়া নাই, আশা কৰোঁ ভিডিঅ'টো চাই অকণমান ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল আৰু চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক মই গাহৰি দানা বনাই আছোঁ। এয়া দেখিছে দানা বনাই আছোঁ। ইয়াতে জুইত এয়া কেৰাহীত এক কেৰাহী ভৰ্তি হৈ গ'ল। ইয়াতে মই চাউল দিছোঁ 3 কেজিমান দিছোঁ চাউল আৰু কল পচলা কুটি দিছোঁ। কল পচলা কুটি তাতে ৰাইচ পলিচটো মিলাই দিছোঁ আৰু সিজাই দিছোঁ। যিহেতু ৰাইচ পলিচটোতো যথেষ্ট চাউলৰ গুড়ি থাকে, সেইকাৰণে সিজাই দিলে মানে দানাটো ফুলি যায় আৰু গাহৰিয়ে খাবলৈও ভাল পায়। তো বন্ধুসকল চাই থাকক। মই এয়া দানাখিনি অলপ লৰাই দিছোঁ, এয়া মানে উখনিয়াই দিছোঁ আৰু এইটো ধুনীয়াকৈ বনাই আছোঁ। চাওক এয়া দেখিছে। এতিয়া সিজিলে মই অলপ পিছতে গাহৰিক দিমগৈ দানা। আৰু কলগছ এডাল চাওক, কলগছ আনি থৈছোঁ, এডোখৰ কাটি দিলোঁ। এয়া এনেকৈ কলগছ লৈ আহিছোঁ। এডাল জাহাজী কলৰ গছ হয়। জাহাজী কলৰ গছডাল খুৱাবলৈ বেছি ভাল ভীমকলতকৈ। জাহাজী কলৰ কলডাল কোমল হয়, গাহৰিয়ে খাবলৈ ভাল পায়। সিজাই দিলে একদম ধুনীয়াকৈ পানী হৈ সিজি যায়, তো মিচিং হৈ যায় মানে। আৰু মই মোৰ ফাৰ্মটো আকৌ অকণমান দেখুৱাই দিছোঁ চাওক। ইয়াতে টিউবৱেল বহাই লৈছোঁতো, এয়া ইয়াত দেখুৱাইছোঁ মই। এয়া ক'লা টিপাল দি ঢাকি থৈছোঁ দেই চবফালে চাওক। এয়া চাওক। আৰু এই মুখতে এজোপা তুলসী গছ ৰুই দিছোঁ। পাৰিলে আপোনালোকেও তুলসী গছ এজোপা ৰুই থ'ব। মাজে সময়ে তুলসী পাত খাবলৈ দি থাকিব গাহৰিক। যথেষ্ট তুলসী গছে উপকাৰ কৰে আৰু তুলসী গছৰ পাত যদি আপোনালোকে গাহৰিক মাজে মাজে পানীত মিলাই খুৱাই থাকে তো যথেষ্ট উপকাৰ পাব। আৰু এতিয়া মই দেখুৱাইছোঁ গাহৰিখিনি। মই এতিয়ালৈকে গঁৰালটো চফা কৰা নাই, হাগি থৈছে। কুকুৰাই আহি খুচৰি দিয়ে গোটেই গুখিনি। ইয়াতে এজনী আছে চাওক, এজনী, আৰু ইয়াতে পোৱালি আছে 8টা। চাওক এজনী মাকজনী। কেনেকুৱা দেখিছে জনাব দেই, লাইক কমেণ্ট কৰিব, তেতিয়াই মই ভাল পাম যে ভিডিঅ'টো সকলোৱে চাই ভাল পাইছে বুলি। ইয়াতে 3জনী আছে, এই দুজনী, এইকেইজনী চেউৰী হয় চাওক, মই দেখুৱাই দিছোঁ। এয়া এইফালে এজনী আছে, এইজনী কিন্তু একদম সৰুতে গাভিনী হৈ গ'ল। তাই এতিয়া এইতকৈ তাই ডাঙৰে হ'ব আৰু কেইদিনৰ পিছত। এইটোৱে ভাল লাগে এই গাহৰি জাতটো। প্ৰথমতে মানুহে দেখিলে সৰু সৰু পোৱালি বুলি ভাবে, কিন্তু পিছত যেতিয়া গাভিনী কৰাই দিয়া হয় যথেষ্ট ডাঙৰ হৈ যায়। ইয়াতে 2টা পাঠা আছে চাওক, এটা এইটো ডাঙৰ পাঠাটো, আৰু একে সমানেই পাঠা হয়, একেলগে পাঠা হয়। ই কিন্তু অলপ সৰু হৈ আছে। ই কিমান ডাঙৰ হ'ল চাওক, দেখুৱাইছোঁ। ইয়াতে এজনী আছে মাইকী গাহৰি এজনী। এইজনী মই এনেকৈয়ে চলাই আছোঁ ফাৰ্মখন। আজি 4-5টামান গাহৰি বিকি দিম। তো ইয়াতে চাওক, এইটো আছে এজনী পোৱালি দি থৈছে। ইয়াতে 6টা পোৱালি দিছে। এই 6টা পোৱালি ধুনীয়াকৈ শুই আছে চাওক মাকৰ লগত। আৰু এই ইয়াত আছে মই এইখিনি ডাঙৰ পোৱালি দেই, অলপমান ডাঙৰ হ'ল এইখিনি পোৱালিখিনি চাওক। ইয়াতে 2টামান খাচী কৰিব থাকি গ'ল, আছে 3টামান খাচী কৰিবলৈ। ইয়াতে এজনী ডাঙৰ মাকজনী আছে এজনী, আৰু এই তাতে এজনী ডাঙৰ আছে চাওক, শুই আছে, মজা আছে। এইখিনি পোৱালিখিনি আছে দেই, চাওক মই দেখুৱাইছোঁ আপোনালোকক। কেনেকুৱা হৈছে গাহৰিখিনি জনাবলৈ নাপাহৰিব কিন্তু, আকৌ কৈছোঁ। তো বন্ধুসকল মই এনেদৰেই ফাৰ্মখন কৰি আছোঁ আৰু ইয়াৰ পৰাই যি পাওঁ চলি আছোঁ। তো আপোনালোকেও ফাৰ্ম কৰিলে এটা কথা সদায় মনত ৰাখিব, এই ফাৰ্মৰ বাউণ্ডেৰী বন্ধ কৰিবলৈ চেষ্টা কৰিব। এই দেখিছে কেনেকৈ থৈছোঁ, এনেকৈ বন্ধ কৰি দিবলৈ চেষ্টা কৰিব। এনেকৈ বন্ধ কৰি দিব চবফালে, বাহিৰৰ বতাহটো নোসোমোৱা কৰি দিব, ঠাণ্ডা ছিজনত হওক গৰম ছিজনত হওক। দেখিছে মই এনেদৰে কৰি দিছোঁ। তো বন্ধুসকল ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। আজি অকল ফাৰ্মখনেই দেখুৱাইছোঁ আপোনালোকক, আৰু দানাখিনি মই কেনেকৈ খুৱাইছোঁ সেইটো দেখুৱালোঁ। তো পুনৰ লগ পাম অন্য এটা ভিডিঅ' লৈ। আজিলৈ আহোঁ, ধন্যবাদ, বাই বাই।